নমস্কাৰ, কেজি পিগাছ কনষ্ট্ৰাকশ্যনলৈ স্বাগতম। এয়া আমাৰ ৰেডিমেড ৱালসমূহ কেনেদৰে বনাওঁ ইয়াত দেখিবলৈ পাইছে, আপোনালোকে চাব পাৰে। এয়া মছলা দি থকা হৈছে, এইবোৰ তিনিয়াকৈ মছলা বনোৱা হয় আৰু প্ৰায় 4জনে বনোৱা কামত ব্যস্ত হৈ আছে আৰু বাকী কেইজনমান আছিলে ট্ৰাকত উঠাই আছিলে। আৰু আমি জালি দি বনাওঁ, আপোনালোকে চাব পাৰে কেনেকুৱা প্লেটটো আমি জালি দিওঁ। এইবোৰ টোটেলি জালি দিয়া আছে, টায়াৰ গাঁঠি মাৰি বান্ধি থোৱা আছে আৰু কুটাও আমি ৰিং বান্ধি বনোৱা হয়। আৰু এই ৱালৰ জৰিয়তে আমি ৰেডিমেড ঘৰ, বাউণ্ডেৰী ৱাল, লেট্ৰিন, দোকান বা ফাৰ্ম হাউচ বনাব পাৰিব। আৰু যিহেতু এতিয়া বনাই থকা মেটেৰিয়েলসমূহ আমি অৰুণাচল 0 দি থকা হৈছে, নন ষ্টপ প্ৰায় ডাঙৰ প্ৰজেক্টৰ কাম আছিলে। আৰু এই উদ্যোগৰ জৰিয়তে স্থানীয় কেইবাজন সংস্থাপিত হ'ব পাৰিছে, যিহেতু এনেদৰে কোনো ব্যক্তিৰ এটা উদ্যোগৰ জৰিয়তে গঢ়ি তোলা তাত কেইবাজনৰ ব্যক্তি সংস্থাপন হয়, তেখেতলোকৰ ঘৰটো চলাবলৈ এটা সুবিধা পাইছে। আৰু এনেদৰে যদি আমাৰ উদ্যোগটো বহু কাম আমাৰ ওচৰত হাতত আহি পৰে, তেতিয়াহ'লে আমি আৰু বহু কেইজন ব্যক্তিৰ সংস্থাপন দিব পাৰিম। যিহেতু এই ভিডিঅ'সমূহ চাই যদি ভাল পায়, আপোনালোকে শ্বেয়াৰ কৰে। কোনো সদক্ষ ব্যক্তিয়ে যদি ৰূপান্তৰিত কৰি কামসমূহ কৰিব বিচাৰে, তেনেদৰে আমি আৰু কেইজনমান ব্যক্তি সংস্থাপন দিব পাৰিম। যিহেতু এতিয়া প্ৰায় 25-30জন ব্যক্তি সংস্থাপিত হৈ আছে। আৰু ভিডিঅ'সমূহ চাই ভাল পালে আপোনালোকে শ্বেয়াৰ কৰি দিব।